তো ৱেলকাম বেক টু আমাৰ ভ্লগছ। আজি আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো মানে এতিয়া আহিছোঁ আমি পুৱাই এতিয়া বাজিল 5টা বাজা নাই আৰু 10 মিনিট আছে। তো ফিল্ডত মানে এই ফুৰকা সিং বলিং কৰি আছে আৰু মনজিত কিবাৰ অংকুৰ বেটছমেন পাঠক ফিল্ডাৰ আৰু মই মানে এতিয়া যোৱা নাই। বাবু ঐ মই কিপাৰ আছিলোঁ। হে ঠিক আছে দক। তক আৰু এইফালে ৰাতিপুৱাই মানে চাকৰিৰ কাৰণে হেৰি আৰু প্ৰেক্টিছ মানে আমি যেনেকৈ ক্ৰিকেটৰ কাৰণে প্ৰেক্টিছ সেই চাকৰিৰ কাৰণে প্ৰেক্টিছ মানে বাবু মানে বলটো লাগাবি বেটটো লাগাবি বেটৰ লাগাইছোতো ইমান জোৰে নেকি জোৰে লাগাব লাগিব তুই জোৰে কি কিনকে পঠাং নালগে আমি পুৱাই কেনে বঢ়িয়া পৰিৱেশ হৈ আছে হয় কিন্তু এটা আহিব নাই কেৰপা আমাৰ কেৰপা আহি পোৱা নাই। ইও মানে 4:40তে ফোন মাৰছোঁ তাক ইথানো আহি পোৱা নাই। ফুটকা সিঙে বল মাৰছে। এই বল ক'ত দিছে চাওঁ মানে ৰাতিপুৱাই আহি আকাশ খান মানে কিবা হৈ গৈছে নহয়। অংকুৰ সিফালে নাচাবি ইফালে চা এই হৈ গৈছে। তো মানে এইবাৰ মই বুমৰা ষ্টাইলত বম মাৰিম। বুমৰাৰ মানে 100%ৰ 0.1%হে মাৰিম মানে বাকীখিনি নোৰো 99.999% নোৰো। দক আমাৰ কেৰপা আহি পোৱা নাই দক। এতিয়া বাজিল মানে 5:30 হ'ল। সেই খান মূৰত মনজিত আউট হ'ল আৰু এইবাৰ মই মানে 3 নম্বৰত বেটছমেন। তো মানে মনজিত অলপ কেমেৰাটো হেল্প কৰি দিবা নেকি? ঠিক আছে দক দিব নেকি? ভিডিঅ' মানে এইটো ভিডিঅ' হয়। মই আউট হৈ গ'লোঁ। 2টা বলতে দুটা বল মাৰি দিলোঁ। তাৰপিছত ডাইৰেক্ট ষ্টাম্প আউট কৰি দিলোঁ। মানে আউট হ'ব নালাগিছিল আৰু একো নাই ৰাইজ আহিম আৰু পাছত আহিম। আহিলা তুমি? ফ্লাছ জ্বলি আছে নেকি? একো নাই দত্ত তোমাৰ চকুত মাৰি দিম মই। বাকী ৰাতিপুৱা আপুনি কেইটা বজাত শুই উঠে? মইতো সদায় 6টাত উঠোৱে। 6টাত উঠাই গম পাইছোঁ। কালি মানে হেৰি 10টা বজাত নুঠিলি নে তুই? দে মাৰ এই চাওঁ ইয়াক দেৰিকৈ আহিছে। এতিয়া অৰ্ডাৰ দিব আহিছে। এতিয়া কেপ্টেইনি দুখাব আহিছে। এতিয়া কি নহ'লি বল নামৰা কিয় নহ'লি? বলাৰে ছেট কৰি দেই। নল্লাক বলটো মাৰবা নল্লাক। আৰু নতুনকে লটাৰী হৈছে এইফালে লটাৰী কৰিছে মানে চাব যাব নিদিয়ে। মৰিডাল শান্তি হ'ব পাৰে ৰাইজৰ মাজত ক্ষমা বিচাৰিছোঁ। ট্ৰাইল নাই ক্ৰিকেট চিকেট খেলি আমি আহি পালো আৰু চবে মানে ৰেষ্ট লৈ আছে অলপ। আৰু মানে মনজিতৰ আমাৰ কি হৈ গ'ল? মোৰ 1K হোৱা নাই, 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। ঠিক আছে মানে 100K হ'ল। 100K হোৱা নাই, কেটো হোৱা নাই, 100টো হৈছে। তো গধূলি চেলিব্ৰেট কৰা যাব। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এইবাৰ মানে খেলি মেলি আহিলোঁ। এইবাৰ মানে যাই থাকোঁ ঘৰত যাই গা ধুই কলেজত যাওঁ। তো কলেজৰ পৰাই আহিয়ে লগ পাম চাগে দক কলেজত যাওঁ। তো কলেজৰ পৰা ডাইৰেক্ট আহি মানে আমাৰ এই যিটো নদীৰ পাৰত নদী নহয় বিলৰ পাৰত আহিলোঁ আৰু মনজিতো আহিছে। আহি পাল দেখাই বাকী আৰু আমাৰ দাচাইভা আছে। তো এই কথা কিবা কাম আছিল নেকি ডেকা? পাথাৰত মানে নহয় আৰু গাঁৱত মানে কাম মানে একো নাই, এনে আহিছোঁ পথাৰত। ঠিকে আছে। এটা বেলেগ কাম হ'ব মানে দেখি থাকবি লগত কি জানি দেখাম বাৰু অলপ চলপ। ঠিকে আছে বাকী আহি আছে দাসো আহি আছে। আহি থাকক বাকী আৰু সেইফালেদি আমাৰ ঘৰটা মানে পিছৰ পেৰে দুখাং আগৰ পেৰে নুদুখাং। এতিয়াই আমাৰ ঘৰ মানুহ আহি মানে 14 আহি যাব পাৰে না। নাই আজিকালি মানে হোম টুৰ দিয়ে থাকে। তাহাঁতো চুৰ কৰিব খুজিলে আৰামছে পাৰে চুৰ কৰোঁ বুলি ক'লে চব পাৰে। এখন যিগিলা মানে হেভি চুৰ আছে না আজিকালি চুৰ মানে 10 টকীয়া নহয়, 10 কৰোৰ টকীয়া চুৰ। 10 কৰোৰ টকীয়া আজিকালি এই 10,000 টকীয়া সোণা চুৰ কৰি নেনেতো নানি আৰু মানে ডেকা হেল্ল' মানে আজি এটা বস্তু লৈ আনিছোঁ যিটো আমি মানে
বহুত আমাৰ এটা স্মৃতি জড়িত হৈ আছে স্মৃতি দেখছা কিন্তু মানে মই দেখে দিয়া নাই কিন্তু মানে এইটো পিন্ধি আমি মানে নাচিছিলোঁ প্ৰথমবাৰ ষ্টেজত প্ৰথমবাৰ নাচিছিলোঁ ফালি দিছিলোঁ মোৰ গেষ্টিক হৈছিল হয় মোৰো গেষ্টিক হোৱা নাছিল কিন্তু মানে এইখিনিত হেৰি হৈছিল এয়া কিবা কয় খেৰেদি কি সপা দিছে না সপা দেই না সেনেহেন মানে সেনেহেন হৈ আছিল আৰু কথা এটা বহুত লাইচ কৰিছিলোঁ টুপিটা এনেকৈ লৈছিলোঁ সেই দক কেতিয়াৰ পৰা আহিলা তুমি আহিলোঁ ঠিকে আছে আপুনি আৰু কি মাৰিছে মানে এইটো মই এইটো টুপিটো এতিয়া ক'লাকে দেখাইছিলোঁ কিন্তু এইটো টুপি হয় আপোনাৰ বট চাইড হয় সেইকাৰণে মানে এইটোৱে দেখা পাইছা ঠিকে আছে অঁ বাকী মন্দিৰতে কিবা কৈছে নে কিবা খোৱাৰ কথা কৈছে নে কৈছিলে ফোন মাৰি মোক কিবা খোৱাব এই টুপিটো মানে আমাৰ মঞ্জিতক দিলে সি মানে পিন্ধি কিনে অলপ বেলেগ হৈ যায় মানুহ এটা মচনে বদলি যায় মানে পিন্ধি দেখাচোন অলপ মানে মোৰ নৰ্মেল মাত এতিয়া নৰ্মেল মাত হয় টুপিটা পিন্ধি দিয়াৰ লগে লগে ভইচটো চেঞ্জ হৈ যায় মানে হয় কৈ আছোঁ মানে মাতটো বেছটো আহি যায় যিটো বেছ হয় এই বেছটো মানে এই টুপিটোত থাকে হয় হয় সেইটো মানে এইটো দাদা আপোনাক আৰু শুনিলোঁ ডক্টৰ উপাধি পালে আপুনি হয় ডক্টৰটো আগতে বহুত উপাধি পাইছোঁ নহয় কৈছে এনে কৈছে কৈছে মিমিক্ৰি নহয় এনে কমেডিৰ কাৰণে অলপ কৈছে এনে আৰু জুবিন দা ফেন যিহেতু বম ফেন মানে আৰু এই টুপিটাৰ নাম মানে আমি ZG টুপি দিছোঁ হয় দোকানত টুপিটাৰ নাম কৈ আছোঁ ZG টুপি দি কিন্তু বুজি নাপায় এতিয়া আনছোঁ আৰু এতিয়া বহুত জ্বালা নাই এইগিলা বহুত জ্বালা সেই কায়ো বেয়া নহ'ব গাইছ মানে এনেই আৰু এইগিলা ফাল্টু চলি যায় জুবিন দাই মানে আৰু কিবা কি হৈছিলে ডক্টৰ উপাধি লাভ কৰলা ডক্টৰ উপাধি লাভ কৰিছে আৰু জুবিন ভাল লাগিছে ডক্টৰ এতিয়া যদি আপুনি কয় জয় জুবিন দা বুলি জয় ডক্টৰ জুবিন দা হয় ঠিকে আছে দেখা মানে এটা কি হ'ল কি আছে এতিয়া মঞ্জিতৰে হ'ব আজি 100 ছাবস্ক্ৰাইবাৰ হৈছে চেলিব্ৰেট কৰিব কেক এটা আনছে সেই সৰু কেকটা তাকো যদি তোক লাগে থচোন থ সিতাতো মাথা নুখুলবি এটা ৰখি আছে সি দেখা নাই নেকি কেকটো কোন এৰা হৈছে চালা এতিয়া আমি কেক কাটিম তাৰ 100 ছাবস্ক্ৰাইবাৰ হ'ল মানে নতুন চেনেলটো তাৰ গমে পাই ঐ ইটাতো আনছা কেকটা নাই ঐ ইটা কেকত পকা চকা থাকে মানে ভিতৰত চেলি নেকি পাছত দিম কেকত পকা থাকে ঠিকে আছে দে ভাই চিৰবা নৰা নেকি তই ক্ৰীমখিনি মোকে দিব লাগছিল নেকি অলপ ক্ৰীম আছে বাকী এইখিনি মই খাই লৈছোঁ বাকী দহটো মিছ কৰিছোঁ এই কেকৰ সোৱাদ মানে নাপালিতো হা বাকীকেইটা মানে কামৰ আছে কাম মানে খাবা গৈছে দে বেছি খাব তাহাৰ ঠিকে আছে চেলিব্ৰেট কৰিলে মঞ্জিতে আপোনালোকে অলপ দেখা পালে বাকী তাৰ ভিডিঅ' চাব ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব বাকী হাজমোলাকেইটা গোটেই খালে নেকি আপুনি হাজমোলা আছে তিনিটা এটাত দেখোন মানে মোৰ শেষ মোৰ মানে দুটাই আছে তিনিটা বুলি ক'লে দেখোন নহয় এটা আছে মানে এতিয়া আৰু দুটা আছে ঠিক আছে দে গাইছ হ'ব দে আজি ইমান দীঘলা কৰি থকাৰ ফটো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু ডিছক্ৰিপশ্যনত লিংকটো আছে দে